হয় 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 কৰ্মচাৰী আছে আমাৰ ৩-৪জন আমি কৰি থাকোঁ ডেইলি। হয় হয় সেইজন আমাৰ ওচৰতে, সেইজনো আমাৰ ওচৰতে, আমাৰ গাঁৱৰে ল'ৰা চব। এইবিলাক যে আপুনি বিজনেছ কৰিছে এইটোত লাভালাভটো কেনেকুৱা থাকে? লাভালাভটোতো আৰু বহুত বেছি নহয়, তথাপিও ৰাইজক সুবিধা দি আছোঁ আৰু বহুত বেছি বাঁহৰ জেওৰাৰ দামত এইবিলাক পাই যায়, এইবিলাক ফেঞ্চিং পাই যায় বাঁহৰ জেওৰাৰ দামত। অঁ, বাঁহৰ বেৰাৰ দামত এই আপোনাৰ ফেঞ্চিং পাই যাব। এই গুণাটো ক'ৰ পৰা উঠা আপুনি? গুণাটো এইটো আপোনাৰ যোৰাবাটৰ পৰা আহে, শ্বিলং যোৰাবাটৰ পৰা। বাঁহৰ দামত আপুনি জেওৰাটো দিলে বাৰু এইটো কথা নাই বাৰু, ৰাইজক আপুনি উপকাৰ কৰিছে এইটো কথা নাই, কিন্তু এইবিলাক কৰ্মচাৰীক দি থৈ বা গুণাটো আনি পেলাই আপোনাৰ বাচিবনে নাই সেইটো চিন্তা কৰিছে না? বাচিব মানে অলপ যি বাচে সেনেকৈ চলি আছোঁ আৰু। চাব আকৌ মানে কি, কিন্তু আমাৰ মানে অসমৰ যিকোনো ঠাইত এই ফেঞ্চিংবিলাক ডেলিভাৰী কৰা হয়। আপোনাৰ ফোন নম্বৰ দিয়া হয়, ফোন নম্বৰত ডেলিভাৰী কৰা হয় আৰু আপোনাৰ ফিটিং চাৰ্জ ফ্ৰী। ফিটিং আমাৰ মানুহে গৈ ফিটিং কৰি দিব, এইটো ফিটিং চাৰ্জ ফ্ৰী, 1 টকাও ফিটিং দিব নালাগে। আৰু বাঁহৰ জেওৰাৰ দামত এই ফেঞ্চিংবিলাক পোৱা যায় আমাৰ ইয়াত। আপোনাৰ ইয়াতে কোৱালিটি এটা নহয়, এইটো এলুমিনিয়ামৰ আৰু বেলেগ আছে, বেলেগ লোহাৰো আছে আৰু এলুমিনিয়ামৰো আছে। এইবিলাক লোহাৰ ন? এইবিলাক লোহাৰ। এইবিলাক দামটো কেনেকুৱা? এইবিলাকৰ দাম কম, বহুত কম এইবিলাকৰ দাম। কিমান স্কুৱেৰ ফুট নহয়, এইটো ৰানিং ফুট হ'ব। আপোনাৰ 20 টকাৰ পৰা আছে ৰানিং ফুট। 20 টকাৰ আছে ন? কোৱালিটি লৈ আছে 20 টকা। লাষ্টিংটো কোনটো কৰিব? এইটো এলুমিনিয়াম লাষ্টিং কৰিব। এলুমিনিয়ামটো বেছি ভাল। এইটো ভাল ন? অঁ, এইবিলাক ভাল, এইবিলাক মাৰাম নধৰে, এইবিলাক ভাল। গতিকে আপোনাৰ সমূহ ৰাইজক তাৰমানে কি কৈছোঁ, অসমবাসী ৰাইজক। আপোনাৰ লাইনটো ঠিক আছে, চাকৰি বাকৰি নাই যেতিয়া কিবা এটা কৰিতো মানুহটো জীৱন নিৰ্বাহ কৰিব লাগিব ন। আপোনাৰ যি লাভ হয় লছ হয় সেইটো আপুনিতো জানেই ন। গতিকে কৰ্মচাৰী 2-3জনে চলি আছে, আপুনিও সুন্দৰ কৰি চলি আছে। বা বাঁহৰ জেওৰাত কৰি এইখনৰ কাম বহুত বেছি। বাঁহৰটো এবছৰ যাব, বাঁহৰ বেৰা দিলে এবছৰ যাব, ছেম পইচাখিনিতে তাৰমানে এই গুণাৰ বেৰা দিলে 10-15 বছৰ চিন্তা কৰিব নালাগে, কালাৰ চেঞ্জ নহয়। ইয়াৰ আগতে যদিও বাঁহৰ জেওৰাত আপোনাৰ লাভ হৈছিল, কিন্তু আগত বাঁহৰ দামটো কম আছিলেতো, কম আছে। এতিয়া বাঁহ এটা কিনিব লাগিলে 120 টকা 30 টকা। 20 টকা হাজিৰা বহুত, কাম কৰা মানুহ লগালে লাগে 600 ন, হাজিৰা বহুত। গতিকে এইখন লগালে বেছি লাভৱান হ'ব। বহুত বেছি লাভৱান হ'ব। আৰু আপোনাৰ 20-25 বছৰ চিন্তা কৰিব নালাগে এলুমিনিয়ামটো দিলে। এইটো 50 ফুটৰ ন ৰোল? 50 ফুট, চব 50 ফুটৰ বান্ধিল। মোক মানে লাগিছিল এটা ৰোল লাগিছিল। যিমান লাগে সিমান পাই যাব আপোনাৰ। মানে মোৰ ঘৰ এই বালিহাৰী ভঙাত। পাই যাব। আপুনি মানুহ পঠাব ন? মানুহ পঠাম আৰু আপোনাৰ ফিটিং কৰি দি আহিব, একদম কমপ্লিট ফিটিং কৰি দিব A to Z। আপুনি একো চিন্তা কৰিব নালাগে, পাকাৰ পোষ্ট লাগিলেও পাব, এই নেট লাগিলেও পাব, যি লাগে। 50 ফুটত কিমান হ'ব আপুনি? এই 50 ফুটত আপোনাৰ বেছি দাম, এইটো 1600। 50 ফুট আৰু 3 ইঞ্চি গেপৰ, গতিকে এইটো আপোনাৰ 1600 হ'ব এলুমিনিয়ামৰ। এইটোতো 3 ইঞ্চি নেকি? 4 ইঞ্চিৰ কোনটো? 4 ইঞ্চিৰ এই নহয়, 4 ইঞ্চিৰ বনাই আছে আৰু সিফালে আছে। 3 ইঞ্চি আৰু 4 ইঞ্চিটোৰ দামটো বেলেগ। 3 ইঞ্চিৰ যিমান ঘন হ'ব গেপটো, এই গেপটো যিমান ঘন হ'ব সিমানেই আপোনাৰ মানে কি এইটো দাম বেছি হ'ব। সেনে আৰু 4 ইঞ্চিৰ দামটো অলপ কম হয়, 4 ইঞ্চি 1200 টকাতে পাই যায় 50 ফুট এলুমিনিয়ামৰ তাকো। ঠিক আছে, আপোনাৰ লছ কৰিব নালাগে। যিটো আপোনাৰ মাৰ্কেটত ৰেট চলি আছে সেই ৰেটমতে মোক 50 ফুটৰ এখন দি দিব। কালি হ'লে হ'ব, কথা নাই আকৌ। ঠিক আছে, কালি নহয় পৰহি হ'লেও কথা নাই। মানে মানুহ পঠাবতো। মই কিন্তু ঘৰত নাথাকিম। হ'ব, কথা নাই। আমাৰ মানুহ গৈ আপোনাৰ ফিটিং কৰি দিব, আপোনাক ফোন কৰি দিব। ঠিক আছে, হ'ব দিয়ক তেতিয়াহ'লে আহিছোঁ। ধন্যবাদ।